মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া শুনা কৰি আছা। ছাত্ৰ ছাত্ৰীসকল, যিসকলে তোমালোক NMS পৰীক্ষা দিবা, তোমালোকৰ বাবে এই ভিডিঅ'টো লৈ আহিছো। ছাত্ৰ ছাত্ৰীসকল, ইউটিউবত তোমালোকক পাবাই ভিডিঅ' তোমালোকে লগতে তোমালোকে এটা হোৱাটছএপ গ্ৰুপ আছে য'ত তোমালোকক সম্পূৰ্ণ কোৰ্স ক্লিয়াৰ কৰি দিয়া হ'ব যদি ইউটিউবত তোমালোকে সম্পূৰ্ণ নোপোৱা। ঠিক আছে, তোমালোকে নিশ্চয় গম পাইছা। য'ত তোমালোকে এখন ইবুক লাভ কৰিব পাৰিবা, তোমালোকে এখন কিতাপ লাভ কৰিব পাৰিবা এই তোমালোকে এই হেৰিতে মানে যিটো আমাৰ কোৰ্সৰ ক্ষেত্ৰত, য'ত তোমালোকক দেখা পাইছা স্ক্ৰীনত, তোমালোকক 700 প্ৰশ্নৰ উত্তৰৰ লগতে তোমালোকক আগৰ যিমানবিলাক প্ৰশ্ন আছে প্ৰায় 4-5 বছৰৰ প্ৰশ্ন তোমালোক সমাধান আছে, তোমালোকে সেই ইবুকখনত লাভ কৰিব পাৰিবা। আৰু ক্লাছবিলাক আছে, ক্লাছত সম্পূৰ্ণভাৱে বুজাই দিয়া হ'ব। তোমালোকে নোৱাৰা কোনো কথাই নাছে, লাইভ ক্লাছ হ'ব, তোমালোকে নোৱাৰাটো সুধিব পাৰিবা। ক্লাছবিলাক আৰম্ভ হৈছে, গতিকে আজিও ক্লাছ হ'ব। তোমালোক যিসকলে জইন হ'ব বিচাৰে হ'ব পাৰা, কাৰণ ক্লাছবিলাক নিয়মিত হ'ব। আৰু যি ছাত্ৰ ছাত্ৰীয়ে সময় বহুত আছে বুলি ভাবি আছে, নৱেম্বৰত পৰীক্ষা বহুত আছে সময়, তেনেবোৰ ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিব নোৱাৰে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে 48,000 টকা 4 বছৰত পাবৰ কাৰণেতো তোমালোকে 2-3 মাহ কষ্ট কৰিবই লাগিব, যিহেতু বেছি সময় নাই নৱেম্বৰলৈকে, মাত্ৰ আছে ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহটো। গতিকে তোমালোকে এতিয়াৰ পৰা যদি কোৰ্সটো কৰিব বিচাৰে তেতিয়াহ'লে মাত্ৰ 200 টকা, যি ছাত্ৰ ছাত্ৰীয়ে পইচাটো ইনভেষ্ট কৰিব নিবিচাৰে বা পঢ়াৰ নামত যদি পইচা খৰচ কৰিব নিবিচাৰে বা মাত্ৰ বেছিও নহয় 200 টকা, তেনেবোৰ ছাত্ৰ ছাত্ৰীয়ে কোনো এটা ভাল ফলাফল লাভ কৰিব মোৰ মতে নোৱাৰিব। কাৰণ তোমালোকে জানো টিউচন এটা কৰিবৰ কাৰণে কিমান পইচা লাগে। চ' 200 টকা তোমালোকে জইন কৰিলেই তোমালোকে ক্লাছবিলাক পাবা। লাইভ ক্লাছ হ'ব, তোমালোকৰ ৰেগুলাৰ হ'ব। বহুত ছাত্ৰ ছাত্ৰীয়ে জইন হৈছে, যিসকলে হোৱা নাই তোমালোকে হৈ ল'বা। যিটো নাম্বাৰ আছে, নাম্বাৰটো SMS কৰি তোমালোকে তোমাৰ নাম আৰু ক্লাছ কৰিম বুলি তোমালোকে এটা SMS দিয়াৰ লগে লগে ক্লাছত জইন কৰা হ'ব আৰু সন্ধিয়া তোমালোকৰ ক্লাছবিলাক হৈ থাকিব। ঠিক আছে, আগবাঢ়িছো। ছাত্ৰ ছাত্ৰীসকল, প্ৰথম প্ৰশ্নটো হৈছে আহোম সকল কেতিয়া আহিছিল? 1228 খ্ৰীষ্টাব্দত। আহোম ৰাজ্যৰ প্ৰতিষ্ঠা কোন? স্বৰ্গদেউ চুকাফা। আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল? চৰাইদেউত। এনেকুৱা প্ৰশ্ন পৰীক্ষাত পাবাই তোমালোকে। শেষ আহোমৰ ৰজাজনৰ নাম কি আছিল? চন্দ্ৰকান্ত সিংহ। আহোমৰ শ্ৰেষ্ঠ ৰজাৰ নাম আছিল স্বৰ্গদেউ ৰুদ্ৰসিংহ। কোনজন আহোম ৰজাই পিতৃ হত্যা কৰি ৰাজপাটত বহে? শুক্লেনমুখ। আহোম প্ৰথমতে হোৱা বিবাহক কি বুলি কোৱা হয়? চকলং। লৰা ৰজাৰ প্ৰকৃত নাম কি আছিল? চুলিকফা। জয়মতী কোন আছিল? আহোম ৰজা গদাধৰ সিংহৰ পত্নী। জয়মতী কিয় আত্মোৎসৰ্গ কৰিছিল? নিজৰ স্বামীৰ জীৱনৰ কাৰণে। মূলা গাভৰু কোন? বৰগোহাঁই ফাচেংমুঙৰ পত্নী। তুৰ্বকৰ আক্ৰমণৰ সময়ত নিজে ঘোঁৰাত উঠি শত্ৰু পক্ষৰ লগত যুদ্ধ কৰিছিল। ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল? প্ৰমত্ত সিংহই। কাৰেংঘৰ আৰু তলাতল ঘৰ নিৰ্মাতা কোন আছিল? আহোম ৰজা ৰাজস্ব সিংহই কাৰেংঘৰ আৰু তলাতল ঘৰ নিৰ্মাণ কৰিছিল। আহোম ৰজা ৰাজস্ব সিংহই নিৰ্মাণ কৰিছিল। তাৰপিছত নেক্সট হৈছে শিৱদৌল আৰু শিৱসাগৰ পুখুৰী কোনে খন্দাইছিল? ৰজা শিৱসিংহই। জয়দৌল, জয়সাগৰ পুখুৰী আৰু ৰংগনাথৰ মন্দিৰ কোনে প্ৰতিষ্ঠা কৰে? ৰুদ্ৰসিংহই। শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল? 1671 খ্ৰীষ্টাব্দত। বহুতে ইম্পৰ্টেণ্ট হয়। শৰাইঘাট যুদ্ধ কাৰ কাৰ মাজত হৈছিল? মোগল আৰু আহোমৰ মাজত। শৰাইঘাট যুদ্ধত দুয়ো পক্ষৰ সেনাপতি কোন আছিল? আহোম সেনাপতি আছিল লাচিত বৰফুকন আৰু মোগলৰ সেনাপতি আছিল ৰামসিংহ। মোমাই কটা গড় বুৰঞ্জী কি? লাচিত বৰফুকনে মোগল সৈন্যক ভেটা দিবলৈ ৰাতিৰ ভিতৰতে এটা গড় সাজি উলিয়াবলৈ তেওঁ মোমায়েকৰ ওপৰত ভাৰনষ্ট কৰিছিল। কিন্তু গড়টো আধা সাজি মোমায়েকে লগৰীয়াসকলৰ লগত বিশ্ৰাম কৰি আছিল। লাচিতে মোমায়েকৰ অৱহেলা দেখা পাই ক্ৰোধত মোমায়েকক শিৰচ্ছেদ কৰিছিল আৰু কৈছিল, দেশতকৈ মোমাই ডাঙৰ নহয়। সেয়ে উক্ত গড়টো মোমাই কটা গড় নামে জনাজাত। প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কাৰ দিনত হৈছিল? স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত 1769 চনত। দন্দুৱাদ্ৰোহ কেতিয়া হৈছিল? এই বিদ্ৰোহৰ নেতা কোন আছিল? দন্দুৱাদ্ৰোহ হৈছিল আহোম ৰজা কমলেশ্বৰ সিংহৰ দিনত হৈছিল। নেতা আছিল হৰদত্ত আৰু বীৰদত্ত নামে দুই ভাই ককাই। জলম বঁটা কাক কোৱা হয়? ৰজা কীৰ্তিচন্দ্ৰক জলম বঁটা বা নকল আহোম বুলি কোৱা হয়। যিসকলে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক কৰি দিয়া আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিবা যদি তোমালোকে নতুন নতুন ভিডিঅ'বিলাক পাব বিচাৰা। চকৰি ফেটি নামৰ বুৰঞ্জী কোনে ৰচনা কৰিছিল? নুমলী বৰগোহাঁয়ে। মোগলৰ সম্ৰাটসকলে কেইবাৰ অসম আক্ৰমণ কৰিছিল? 17 বাৰ। মানৰ প্ৰথম আক্ৰমণ কেতিয়া হৈছিল? 1871 খ্ৰীষ্টাব্দত। অসমলৈ কোনে মান আনিছিল? বদন বৰফুকন। সতী জয়মতীক শাস্তি বিহা ঠাইখনৰ নাম জেৰেঙা পথৰ। বদন বৰফুকনক কোনে আৰু কাৰ আঁচনি মতে হত্যা কৰিছিল? ৰাজমাও আঁচনি মতে ৰূপসিং সুবেদাৰে হত্যা কৰিছিল।
মুছলমানৰ প্ৰথম অসম আক্ৰমণ কেতিয়া হৈছিল 1203 খ্ৰীষ্টাব্দত উমানন্দ মন্দিৰ কোনে কেতিয়া প্ৰতিষ্ঠা কৰিছিল আহোম ৰজা গদাধৰ সিংহই 1694 খ্ৰীষ্টাব্দত কছাৰী ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ কোন আছিল শত্ৰুদমন দন্দুৱা বিদ্ৰোহ কিয় হৈছিল আহোমৰ বৰফুকন কলিয়া দন্দুৱা বিদ্ৰোহ কিয় হৈছিল আহোম বৰফুকন কলিয়া ভোমৰাই কামৰূপৰ অত্যাচাৰ কৰাৰ কাৰণে দিহিঙীয়া ৰজাৰ প্ৰকৃত নাম কি আছিল চুহুংমুং দিহিং নদীৰ পাৰত ৰাজধানী পতাৰ বাবে চুহুংমুঙক দিহিঙীয়া ৰজা বুলি কোৱা হৈছিল খুৰা ৰজা কোন খুৰা ৰজা সুখাংফা কোন আহোম ৰজাক ভগনীয়া ৰজা বুলি কোৱা হৈছিল জয়ধ্বজ সিংহক কোন ৰজাৰ দিনত লতাকটা ৰণ হৈছিল ৰাজেশ্বৰ সিংহৰ দিনত কোন মন্দিৰত আহোম মানুহ বলি দিয়াৰ প্ৰথা আছিল শদিয়াৰ তাম্বেশ্বৰী মন্দিৰত গৌৰীনাথ সিংহই এই প্ৰথা উঠাই দিছিল কোন আহোম কুঁৱৰীয়ে মহন্তসকলক বলিৰ তেজেৰে প্ৰজাসকলৰ কপালত ফোট দিছিল ফুলেশ্বৰী কুঁৱৰীয়ে মোৱামৰীয়া বিদ্ৰোহ কেইবাৰ হৈছিল 3বাৰ হৈছিল মীৰ জুমলাৰ অসম আক্ৰমণৰ সময়ত কোন বুৰঞ্জীবিদ অসমলৈ আহিছিল আৰু তেওঁৰ লিখনিটোৰ নাম কি আছিল চাহাবুদ্দিন তালিচা আহিছিল তেতিয়া মীৰ জুমলাই অসম আক্ৰমণ কৰিছিল ফাতিয়া ইব্ৰাহিম এইখন যিখন লিখনি আছিল চীনা পৰিব্ৰাজক হিউৱান চাঙে কোন ৰজাৰ ৰাজত্বকালত অসমলৈ আহিছিল ভাস্কৰ বৰ্মাৰ ৰাজত্বকালত আহিছিল বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল কুমাৰ ভাস্কৰ বৰ্মন কুৰুক্ষেত্ৰত যুদ্ধৰ অংশগ্ৰহণ কৰা অসমৰ ৰজাজনৰ নাম আছিল কোন আছিল যদি চাও তেনেহলে ভগদত্ত আছিল কৌৰৱৰ পক্ষে যুঁজিছিল বান ৰজাৰ ৰাজধানী ক'ত আছিল শোণিতপুৰত বান ৰজাৰ কন্যাৰ নাম উষা দেৱী হৰিহৰৰ যুদ্ধ কাৰ মাজত হৈছিল বান ৰজা ফলীয়া মহাদেৱ আৰু শ্ৰীকৃষ্ণৰ মাজত হৈছিল উষা দেৱীৰ কাৰ লগত বিবাহ হৈছিল শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধৰ লগত কামাখ্যা দেৱীৰ মন্দিৰ প্ৰথমে কোনে নিৰ্মাণ কৰিছিল নৰকাসুৰে কামাখ্যা মন্দিৰৰ পুনৰ কোনে নিৰ্মাণ কৰিছিল কোচ ৰজা নৰনাৰায়ণে নিৰ্মাণ কৰিছিল কালাপাহাৰত এইটো ইম্পৰ্টেণ্ট হয় কামাখ্যা মন্দিৰ ক'ত আছে অৱস্থিত কোচ বংশৰ শ্ৰেষ্ঠ ৰজা কোন নৰনাৰায়ণৰ সেনাপতি কোন আছিল মহাবীৰ চিলাৰাই শৰাইঘাটৰ ৰণ কাৰ দিনত হৈছিল চক্ৰধৰ সিংহৰ দিনত হৈছিল ইয়াণ্ডাবু সন্ধি কোন চনত হৈছিল 1826 খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধি কাৰ মাজত হৈছিল ব্ৰিটিছ আৰু মান ৰজাৰ মাজত অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ কোন পিয়লি ফুকন অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ ইয়াত আমি এটা বস্তু পাওঁ যে অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম যি আছিল গোমধৰ কোঁৱৰো পাওঁ সো এইটো তোমালোকে কমেন্ট কৰি কবাচোন কি হয় নেক্সট মনিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল কোন চনত ফাঁচি দিয়া হৈছিল 1858 চনত মনিৰাম দেৱানৰ লগতে পিয়লি ফুকনকো ফাঁচি দিয়া হৈছিল পিয়লি বৰুৱাক তোমালোকে নেক্সট অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ কোন সেইটো তোমালোকে কমেন্ট কৰি জনাবা তোমালোকৰ মতে কি হয় নেক্সট হল কোন আহোম ৰজাক ইংৰাজে বন্দী কৰি ৰাখিছিল পুৰন্দৰ সিংহক ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে বুজি পালা যে এইকেইটা বহুতে ইম্পৰ্টেণ্ট হয় প্ৰশ্নকেইটা গতিকে তোমালোকে ভালদৰে চাবা পৰীক্ষাত আগত তোমালোকে পঢ়ি যাবা সো তোমালোক যদি ভিডিওটো ভাল পায় তো লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিবা ঠিক আছে বাই নতুন এটা ক্লাছত লগ পাম নতুন এটা